মহাহতি বিনতাৰ নন্দন প্ৰভু বিষ্ণুৰ বাহন বুলি আমাক জানে সকলোৱে। কি যে সৌভাগ্য মোৰ স্বয়ং জগতপতিৰ সেৱক হ'বলৈ পায়। কৃতাৰ্থ হ'লেই অধম জীৱন মাতৃও মহাসুখী হয় আজি মোৰ বাবে। উঠা গৰু গৰু প্ৰভু, কলিৰ প্ৰভাৱত আজি জগতত অৰাজকময় পৰিস্থিতিৰ হৈছে সূচনা। জগতৰ পালক আমি, জগতত শান্তি স্থাপন কৰা কৰ্তব্য আমাৰ। সেই এইবাৰ কলিৰ উচিত ব্যৱস্থা কৰি জগতত শান্তিৰ আমি কৰিম স্থাপন। প্ৰভু, গৰু এই কাৰ্য দাসৰ হাতত কৰকৰ্পণ মুহূৰ্তত সন্ধান উলিয়াই সেই কলিৰ পৰাজয় কৰি তাক এই জগতত শান্তি প্ৰতিষ্ঠাৰ আপোনাক কৰো হয়। গৰু এই কাৰ্যত আমি হনুমানক কৰিম নিও। হনুমানৰ হাততেই হ'ব কলিৰ দৰ্পচূৰ্ণ। তুমি বিষণ্ণ নহবা গৰু, তোমাৰো আছে কৰ্তব্য বিশেষ। কৰিব লাগিব তুমি নাক মাতে কদ্ৰুক সহায়, আৰু কৰিব লাগিব নাগক সহায়। কিন্তু প্ৰভু, এনাক যে শত্ৰু মোৰ। গৰু প্ৰভু, শত্ৰু মিত্ৰৰ ভাৱ নানিবা মনত। যদি তুমি আমাক জগতত শান্তি স্থাপনৰ কাৰ্যত সহায় কৰিব বিচাৰিছা, তেন্তে সহায় কৰা তুমি নাগক সংকট কালত। কিন্তু তাৰ আগে জয় শ্ৰীৰাম ধ্বনিৰে তুমি হনুমানৰ ধ্যান ভংগ কৰিব লাগিব। এবে যোৱা তুমি হনুমানৰ পাখে, আমিও যাওঁ নিজ কৰ্তব্যত সমগ্ৰ হয় প্ৰভু। এয়া কেনে কাৰ্য প্ৰভুৱে আমাক কৰিলে প্ৰদান। কৰিব লাগিব মই নাগক সহায়। এয়া কি কিয় মই হৈছো ক্ৰোধিত। প্ৰভুৰ আদেশ, আৰু এই আদেশ মই পালিবই লাগিব। সম্প্ৰতি যাওঁ হনুমন্তৰ কাষে।